বসন্তৰ পৰশ ফুলিলি নাহৰ তগৰ কেতেকী গছৰ ডালৰ পাতৰ আৰু কুলি কেতেকীৰ বিননি আহাছো নাচনি বিহুৰে তলি লৈ লাৱনী দুহাত জেতুকা বোলাই লৈ নাচনি ঐ বজাই দিছো ঢোল পেঁপা নাথাকি বাৰু বজাই দিছো ঢোল পেঁপা নাথাকি বাৰু নমস্কাৰ প্ৰিয় দৰ্শক ষ্টুডিঅ'ত মই পাৰ্থপ্ৰতিম শৰ্মা আজিৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম আপোনালোকে ইতিমধ্যে অনুষ্ঠানৰ আৰম্ভণিখিনি দেখি গম পাইছে যে আজি আমাৰ ষ্টুডিঅ'ত থকা অতিথি আটাইকেইগৰাকী বিশেষ আৰু বহাগৰ উৎসাহ কেওফালে চৰিছে ঢোল খোল পেপাৰ মাতত দেখিবলৈ পোৱা গৈছে এতিয়া বহাগে ৰজন জনাই আহিছে তাৰ মাজতে অতিকৈ ভাল লগা খবৰ যে অসমৰ এখন ঐতিহ্যমণ্ডিত অতি পুৰণি বিহুথলীৰ বিশেষ যি ঐতিহ্যৰ খিতাপ সেই ঐতিহ্যৰ খিতাপ আজৰি আনিবলৈ সক্ষম হোৱা তিনিগৰাকী অতিথি আজি আমাৰ মাজত উপস্থিত আছে আমি প্ৰথমে আটাইকে অভিনন্দন জ্ঞাপন কৰিছোঁ আমি দৰ্শকসকলক চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সৈতে উপস্থিত আছে এবাৰ লতাশিল বিহু সম্ৰাজ্ঞী 2025 লিজামণি খেনচোৱা লিজামণি তোমাক অলেখ অযুত অভিনন্দন বহুত বহুত ধন্যবাদ আমাৰ সৈতে আছে এবাৰ লতাশিল বিহুৰাণী প্ৰীতিৰাণী বৰগোহাঁই 2025 গতিকে প্ৰীতিকো অভিনন্দন জ্ঞাপন কৰিছোঁ এটা ধুনীয়া খিতাপ ঐতিহ্যৰ খিতাপ আমি অনুষ্ঠানটোৰ আজি সেয়ে নাম থৈছোঁ আৰু লগতে আমাৰ সৈতে উপস্থিত আছে এইবাৰ লতাশিল 2025 বিহু কুঁৱৰী দীক্ষা গগৈ নহয় জানো গতিকে দীক্ষা তোমাকো অভিনন্দন আমি সকলোৰে সৈতে কথা বতৰা পাতিম কেনেকৈ প্ৰস্তুতি চলিছিল পাতিম লগতে দৰ্শকসকললৈ তোমালোকৰ বিহু নৃত্যও আগবঢ়াই দিম গতিকে প্ৰথমেই মই লিজামণি খেনচোৱাৰ কাষলৈ আহিম লিজামণিৰ ঘৰ মৰাণত নহয় হয় গতিকে মৰাণৰ পৰা গুৱাহাটী প্ৰথম আহিছা এনে পঢ়া শুনা ক'ত কৰিছিলা বিহু সম্ৰাজ্ঞী হোৱাৰ সপোন কেনেকুৱা চমুকৈ তোমাৰ পৰিচয়টো মই প্ৰথমে স্কুল মই মৰাণতে কৰা আৰু মই হাই ছেকেণ্ডেৰী কৰিছোঁ মই মৰাণৰ পৰাই আৰু মই কটনত মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই সৰুৰ পৰাই আচলতে নাচৰ প্ৰতি মানে আকৰ্ষিত সৃষ্টিমূলক নৃত্য সৰুতে খুব সৰুৰ পৰা সৃষ্টিমূলক নৃত্য কৰা আচলতে আৰু অকণমান ক্লাছ 8-9 মান পোৱাৰ পিছতহে মই বিহু নাচৰ প্ৰতি অলপ আকৰ্ষিত হ'বলৈ লৈছোঁ বাকী পঢ়া শুনা সিমানতে আৰু তেনেকৈ চলি আছে মই প্ৰিয় দৰ্শকসকলক জনাবলৈ পাই সুখী হ'ম যে বহুলোকে কয় যে 1952 চন সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা তেওঁৰ বিভিন্ন প্ৰান্তত অসমত সিঁচৰতি হৈ থকা যি বিহু পথাৰৰ বিহু সেই বিহুক মঞ্চলৈ বুটলি আনিছিল লতাশিল বিহুথলীলৈ আৰু বহুতে ইয়াৰ ক্ষেত্ৰত দ্বিমতো প্ৰকাশ কৰে যে ইয়াৰ পূৰ্বেও মঞ্চ বিহু বিভিন্ন ঠাইত অসমত অনুষ্ঠিত হৈছে কিন্তু আমি যদি ধৰি লওঁ যে সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাই সেই 70 বছৰ আগতে 1952 চনত যি লতাশিললৈ মঞ্চ বিহু আনিছিল তাৰ পিছৰ পৰা বিহু আচলতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰতি হৈ গৈছিল আৰু সকলোৱে বিহু মঞ্চত পাতিবলৈ আগ্ৰহ হোৱা দেখা পোৱা গৈছিল আৰু লতাশিলৰ কাষেৰে বৈ যোৱা চিৰপ্ৰবহমান লুইতৰ ঢৌৱে ঢৌৱে যেন সেই বিহুক সৰ্বত্ৰ বিয়পাই দিছিল গতিকে ইমান এখন গৰিমামণ্ডিত অনুষ্ঠান 70 বছৰ পুৰণি আমি উল্লেখ কৰিছোঁ সেই অনুষ্ঠানখনৰ আটাইতকৈ ডাঙৰ খিতাপ বুলি ক'লেও ভুল কোৱা নহ'ব বহু পুৰুধা ব্যক্তিয়ে ইতিমধ্যে সেই তাহানিৰে পৰা সেই খিতাপ লাভ কৰি আহিছে বিহু সম্ৰাজ্ঞী তোমাৰ হাতত সেই বিহু সম্ৰাজ্ঞীৰ আজি দণ্ডডাল আছে তুমি কিমান গৌৰৱান্বিত এয়া আচলতে খুব ভাল লগা এটা অনুভৱ যিটো অনুভৱ আচলতে মুখেৰে বা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি এইটো কেৱল অনুভৱে কৰিব পাৰি নিজে আৰু প্ৰস্তুতি কেনেকৈ চলিছিল বিহু সম্ৰাজ্ঞী হ'বলৈ প্ৰস্তুতি আগৰ পৰা নাচি আছিলোঁ যদিও সম্ৰাজ্ঞীৰ কাৰণে এইটো আচলতে সৰুৰ পৰা এটা সপোনেই আৰু যেতিয়াৰ পৰা বিহু নাচিবলৈ লৈছোঁ তথাপিতো যিমান দিন পাৰোঁ নিজৰ ফালৰ পৰা আচলতে মই মাজতে খুব মানে ৰখিবলগীয়া হ'ল স্বাস্থ্যৰ অকণমান অৱনতিৰ কাৰণে আৰু কিন্তু ভাবি লৈছিলোঁ কিন্তু যেতিয়া আহিম অকণমান ভাল হৈ আহিম কাৰণ বহুত দিন নচা নাই আৰু তাৰ পাছত আজিকালি নাচনীসকলক দেখিছোঁ ইমান ধুনীয়াকৈ নাচে তেওঁলোকক দেখিলে আজিকালি ভয় লগা হয় কিন্তু তথাপিও আগৰ নাচনী
আগতে নাচি থকা হিচাপততো অকণমান নিজকে প্ৰস্তুত চলাব লগা হয় আৰু তাৰ পৰা মই খবৰ কৰিলোঁ মোক এটা বিশেষকৈ প্ৰথমতে বিহু নাচিবলৈ হ'লে আচলতে মূল দলটো লাগিবই আৰু তেনেদৰে মই নয়নদাৰ লগত মই খবৰ কৰিছিলোঁ নয়নদাক মই ধন্যবাদ জনাওঁ তেওঁৰ জৰিয়তে মই আজি গদাপানী এই দলটো মই পালোঁ আৰু ইমান সুন্দৰ এটা দল মোক সহযোগ কৰিছে আচলতে তোমাৰ সৈতে গদাপানী দলটোৱে সহযোগ কৰিছে আৰু আজি আমি দৰ্শকসকলক জনাবলৈ পাই ভাল পাম যে গদাপানী দলটো আমাৰ সৈতে আছে আৰু আজি কেউগৰাকী বিহুৱতীকে তেওঁলোকে সহযোগ কৰিব গতিকে লিজা আমি কথা পাতি যাম কিন্তু তোমাৰ হাতত সেই দণ্ডডাল দেখি মোৰ অকণমান দৰ্শকক দেখুৱাবলৈ মন গৈছে ইমান এটা ঐতিহ্যমণ্ডিত খিতাপ আমি উল্লেখ কৰিছোঁ বিহু সম্ৰাজ্ঞী সেই খিতাপৰ যি তেওঁলোকক মুকুট পিন্ধোৱা হয় শিৰত আৰু যি দণ্ডডাল হাতত দেখুওৱা হয় দৰ্শকসকলে দেখিবলৈ পাইছে খুব সুন্দৰকৈ মৰা চৰাই খোদিত এডাল দণ্ড আচলতে অসমীয়া সংস্কৃতিক এই যিসমূহ খিতাপ বা উদাহৰণ সেইসমূহে সদায় সমৃদ্ধ কৰি আহিছে তাৰ মাজত আমি এই তিনিওগৰাকী আজি উঠি অহা প্ৰজন্মক পাই নথৈ সুখী আমি লিজা কথা পাতি যাম আমাৰ সৈতে প্ৰীতিৰাণী বৰগোহাঁই আছে প্ৰীতিৰ ঘৰ ধেমাজিত আছিল নহয় গতিকে ধেমাজিৰ ছোৱালী বিহুটো শিৰে শিৰে আছেই বিহু কেতিয়াৰ পৰা শিকা বুলি ক'লে সোধা ভুল হ'ব নিশ্চয় কিন্তু বিহুৰাণী তুমি আজি হৈছা ইমান এটা ডাঙৰ খিতাপ লিজামণিয়ে যেনেকৈ বিহু সম্ৰাজ্ঞী খিতাপ আজৰি আনিছে তুমি আন এটা ঐতিহ্যৰ খিতাপ বিহুৰাণী 2025 আজৰি আনিছা তাৰ বাবে প্ৰস্তুতি কেনেকৈ চলিছিল পোনপ্ৰথমে আপোনাক বহুত বহুত ধন্যবাদ আমাক আজি ইমান এখন সুন্দৰ অনুষ্ঠানত নিমন্ত্ৰণ জনোৱাৰ বাবে আচলতে অনুভৱ খুবেই সুকীয়া কাৰণ প্ৰত্যেকজনী নাচনীৰে সপোন থাকে যে এই খিতাপটি লাভ কৰা আৰু মই বিহুৰাণী কিতাপটো লাভ কৰি খুবেই আনন্দিত হৈছোঁ আচলতে ক'বলৈ লিজাবাই কৈছে যে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি আচলতে অনুভৱে কৰিব পাৰি ঠিক তেনেদৰে মানে শব্দৰে আচলতে প্ৰকাশ কৰিবই নোৱাৰি কিমান ভাল লাগিছে নিশ্চয় আমাৰ সৈতে আন এগৰাকী আছে সৰু ছোৱালী বিহু কৰি নহয় বিহু কৰি দীক্ষা গগৈ দীক্ষাৰ ঘৰ ক'ত দুলীয়াজানৰ ছোৱালী গতিকে বিহু কুঁৱৰী হোৱাৰ সপোনটো কেতিয়াৰ পৰা আহিছিল লতাশিলত মই যাম আৰু লতাশিলৰ বিহু মঞ্চ ইমান এখন ঐতিহ্যমণ্ডিত তাত বিহু নাচিম আৰু এনেকুৱা এটা খিতাপ আজৰি আনিম প্ৰস্তুতি কেনেকুৱা আছিল আচলতে মই 23 বছৰৰ পৰা আহিছোঁ বিহুটি নাচিবলৈ ওলাই আহিছোঁ তেতিয়াৰ পৰা এই লতাশিল মঞ্চখনৰ নামটো শুনিছোঁ সেইবাবে মোৰ বহুত এটি আশা আছিলে লতাশিল মঞ্চখনত নাচিবৰ বাবে ভাবা নাছিলোঁ পাম বুলি কিন্তু জয়ী হোৱাৰ বাবে ভাল লাগিছে আমি অভিনন্দন জনাইছোঁ তোমাক পুনৰবাৰ গতিকে প্ৰিয় দৰ্শক আমি কিছু বিহু গীত আৰু নৃত্যৰ মাজলৈ যাম নৃত্যৰ মাজলৈ যোৱাৰ পূৰ্বে আমি লিজা প্ৰীতি আৰু দীক্ষা আমাৰ সৈতে আছে লিজা কিবা এটি বিহু নাম শুনো নেকি অকণমান নিশ্চয় খালী কৈ তাৰপিছত আমি গদাপানী দলটোৰ সৈতে বিহু নৃত্য চাম তোমালোকৰ নিশ্চয় যোজনা এতিয়া আৰম্ভ কৰোঁ ঠিক আছে রই বিনালে বিরহি কেতে কে ওই রই বিনালে ওই কুলি ইহায় ইনৈ রে ঘাটতে কোনে সুৰ জুৰি লেও ইছে নাইছে নেহৰে বুলি খুব সুন্দৰ লিজা আমি তাতে আজি বিহুৰ নাঙলৰ বিহু আজি গতিকে নাঙলৰ বিহু দিনটোত আমি বহাগৰ মাজতে তোমালোকক পাইছোঁ আমি নথৈ সুখী আমি চমুকৈ এটিকলি প্ৰীতিৰ কণ্ঠত শুনি লওঁ যোজনা ফাকিকে গাইছে নিশ্চয় ও দেহা বৰলুইত বাঢ়িলে ফেনে ফুটুকাৰে ও বৰ গছে হলা লেও পাত ও হায় বিহুতি চৰায়ে কৰে বিহু ও নাচো নাচো লাগিছে গাত খুব সুন্দৰ দীক্ষা খুব সুন্দৰ প্ৰীতি আমি দীক্ষাৰ কাষলৈ যাম দীক্ষা মই উল্লেখ কৰিছোঁ সৰু ছোৱালী এজনী বিহু কুঁৱৰী এবাৰ খিতাপ অৰ্জন কৰি আহিছে গতিকে দীক্ষাইনো কেনেকৈ যোজনা এটি গাই আমি শুনি চাওঁ
মেঘে গৰজিলে উন্দুলাই আনিলে ঐ আকাশখন আৱৰিয়ৈ ধৰে ই তোমাৰে ঐ মৰমে মোক আৱৰি ধৰি তোমালৈ মনতে পৰে আটাইলৈকে ধন্যবাদ খুব সুন্দৰ ভাল লাগিল গতিকে আমি মঞ্চত দেখিছোঁ আটাইকেইগৰাকীয়ে বিহু নাচ আমি দেখিছোঁ কেনেকৈ তোমালোকে বিচাৰকক আপ্লুত কৰি বিভিন্ন কঠিন কঠিন প্ৰশ্নৰ উত্তৰ দি আজি এই ঐতিহ্যৰ খিতাপসমূহ আজৰি নিবলৈ সক্ষম হৈছা গতিকে আমি সেইসমূহ কথা পাতিম যে কেনেকৈ সামগ্ৰিক যি প্ৰতিযোগিতাটো আছিল কিমান কঠিন আছিল গতিকে লিজা তুমি যি মঞ্চত নাচিছিলা বিহু সম্ৰাজ্ঞী সেই খিতাপ আজৰি নিবলৈ আমি পুনৰ উল্লেখ কৰিছোঁ সেই বিহু নৃত্য অলপ চাই ল'ব পাৰোঁ নেকি আমি নিশ্চয় পাৰি ঠিক আছে প্ৰিয় দৰ্শক আমি পলম নকৰি লতাশিল বিহু মঞ্চত আমি পুনৰ উল্লেখ কৰিছোঁ ঐতিহ্যমণ্ডিত লতাশিলৰ বিহুথলীৰ বিহু মঞ্চত কেওগৰাকী বিহু সম্ৰাজ্ঞী বিহু ৰাণী আৰু বিহু কৰিয়ে নচা নৃত্য আমি চাম প্ৰথমতে লিজামণি খেনচোৱা যি বিহু সম্ৰাজ্ঞী 2025ৰ খিতাপ অৰ্জন কৰি আনিছে তেওঁ কেনেকৈ নাচিছিল মঞ্চত আজি NKTVৰ ষ্টুডিঅ'ত তেওঁ সেই বিহু নাচ নাচি দেখুৱাব দৰ্শকসকলক আমি আগবঢ়াইছোঁ তুলৈ চাই ৰঙিলি ও বান্ধি যাওঁ ডাঙৰি ও গৰা চপাই বান্ধি যাওঁ না ওহায় ৰাতিৰে ৰাতিটো ও ভাবো মনে মই ও কি জানি তোকে শুন পা ঐ ঘুনো গানা কৰি শুনিছো মই বাতৰি জানৈ জান মোৰে জান তোমাৰে হেনো ওলাইছে তোমাৰে হেনো ওলাইছে দৰা তুমি গুচি গ'লে দূৰণিৰে গাঁৱলে জানৈ জান মোৰে জান গগনাৰ মাত শুনিম ক'ৰ গগনাৰ মাত শুনিম ক'ৰ
পৰা দেহিও মইনা কলিজা কোনে নুতুলি দিব চেনে ঘৰে কঠীয়া ভাৱনাত মৰিছোঁ মই দেহিও মইনা কলিজা কোনে নহয় বুজিব দুখৰে কথাবোৰ বুজিওচোন নুবুজ বুজিওচোন নুবুজ তই বালিয়ে পুতিলে দহবামে কৰি ঘৰে বাৰী পুতি উচন কৰিলে মাটি মনো মতি হ'লে চিৰি মতি হ'লে উকু আমি আধি মাটি কৰি খেতি পাৰে ঘাট দূৰণি ধুনি চকুলিকে দেখি হিয়া ভঙা মিঠা মাত থাকিব নোৱাৰো ৰয় নাচনি চকুকাই টোপনি পেটকা ঢাপানি পাৰে হৈ জীৱন পাৰে হৈ জীৱন ঘাট জীৱন জাজি নৈ পাৰে ঘাট জাজি নৈ পাৰে ঘাট দূৰণি ধুনি চকুলিকে দেখি হিয়া ভঙা মিঠা মাত থাকিব নোৱাৰো ৰয় চকুকাই টোপনি পেটকা ঢাপানি পাৰে হৈ জীৱনৰ পাৰে হৈ জীৱনৰ ঘাট
মাকৰি খিলাৰে ফাক ঐ নাচনী মাকৰি খিলাৰে ফাক ঐ মাৰৰ ঘৰতে ঐ থাক 12 বছৰ ঐ আৰু 12 বছৰ থাক ঐ নাচনী কৈ দিয়া মনৰে কথা ঐ নাচনী কৈ দিয়া মনৰে কথা পাছে ময়ো গৈ ওলাম গৈ গাড়ী বম বাহতে ধৰি ঐ নাচনী তাকুৰি ঘোঁৰা দি পখিলা উৰা দি তাকুৰি ঐ ঘোঁৰা দি পখিলা ঐ উৰা দি উৰ তাকুৰি ঐ ঘোঁৰা দি পখিলা ঐ উৰা দি উৰ আৰু নাচিবি ও জাগৈ নাচনী ঐ বাপত নাথাকি কোনোবা কতৰুৱে ও দেখিব লাগি ও ঘৰতে দিব গৈ প্ৰিয় দৰ্শক সঁচাকৈ অতিকৈ ভাল লগা আৰু দেহ মন হাত পেলোৱা আৰু এনেকৈ আচলতে গিৰিপনি তোলাৰ পিছতে আপুনি অনুভৱ কৰিব পাৰে যে ঐতিহ্যমণ্ডিত সেই খিতাপ আজৰি আনিবলৈ তেওঁলোকে কিমান কষ্ট সাধনা কৰিছে কেনেকৈ বিহুক তেজে তেজে শিৰাই শিৰাই সৰুৰ পৰা ধাৰণ কৰিছে গতিকে লিজা আমি আকৌ এবাৰ আপ্লুত হ'লোঁ তোমাক বিহু মঞ্চৰ সেই নৃত্য NKTVৰ মঞ্চত দেখি কিমান কঠিন আছিলে বুলি ভাবা সেই প্ৰতিযোগিতাখন আচলতে সম্ৰাজ্ঞী প্ৰতিযোগিতা বুলি ক'লে সকলোৰে এটা আচলতে ভয় থাকে মানে ইয়াত যদি নাচিও গৈছে কোনোবাই এবাৰ তথাপিও মানে মঞ্চখনলৈ যোৱাৰ লগে লগে কিবা এটা মানে অজান কিবা এটা মানে ভয় এটা আহি থাকে আৰু তাত যিসকলে অংশগ্ৰহণ কৰিছিলে সকলো খুবেই মানে যোগ্য প্ৰাৰ্থী আছিলে সকলোৱে যোগ্য আছিলে আৰু সকলোৱে খুব সুন্দৰভাৱে নিজৰ প্ৰতিভাসমূহ দেখাবলৈ তেওঁলোকে সক্ষম হৈছে আৰু তেওঁলোক যথেষ্ট এই বিষয়ে মানে তেওঁলোক জ্ঞাত যথেষ্ট আৰু 9 গৰাকী সৰ্বমুঠ এবাৰ সম্ৰাজ্ঞীৰ প্ৰতিযোগী আছিল নহয় গতিকে লিজা আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাক আমি প্ৰীতিৰ কাষলৈ যাম প্ৰীতিয়েনো কেনেকৈ বিহু মঞ্চত নাচিছিল সেই কথা বতৰা পাতিম আৰু দৰ্শককো আজি দেখুৱাম আমি অনুষ্ঠানৰ নাম থৈছোঁ ঐতিহ্যৰ খিতাপ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে 70 বছৰ কৰকা এখন বিহুথলী সমগ্ৰ অসমতে যিখন বিহুথলীৰ বিশেষ নাম আছে অসমৰ বাহিৰৰো বহু লোকে সেই বিহুথলীখনৰ কথা জানে লতাশিল বিহুথলী আৰু লতাশিল বিহুথলীৰ এবাৰ 2025 তিনিওগৰাকী বিহু সম্ৰাজ্ঞী বিহু ৰাণী আৰু বিহু কুঁৱৰীৰ খিতাপ দখল কৰা প্ৰাৰ্থী আমাৰ সৈতে উপস্থিত আছে আমি তেওঁলোকৰ সৈতে কথা পাতি আছোঁ তেওঁলোকৰ বিহু নাচ উপভোগ কৰিছোঁ আমি লিজামণি খেঞ্চুৱাৰ বিহু নাচ উপভোগ কৰিলোঁ এবাৰ প্ৰীতি ৰাণী বৰগোহাঁইৰ কাষলৈ আহিছোঁ আমি লিজাক সুধিছিলোঁ যে প্ৰতিযোগিতা কিমান কঠিন আছিল বিহু ৰাণী বিহু কুঁৱৰী একেলগে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল বহু কেইগৰাকী প্ৰতিযোগী আমি লক্ষ্য কৰিছিলোঁ আমি যেতিয়া বাতৰি পঢ়ি আছিলোঁ পোনপটীয়া সম্প্ৰচাৰত তেতিয়াও তোমালোকক দেখুৱাইছিলোঁ আমাৰো গা 7-8খন লাগিছিল ঘৰলৈ মনত পৰিছিল ঢোলৰ চাপৰ মনত পৰিছিল গতিকে তুমি ধেমাজিৰ ছোৱালী আমি উল্লেখ কৰিছোঁ যে বিহু শিৰাই শিৰাই আগৰ পৰাই আছে কিমান কঠিন হৈছিল বুলি ভাবা প্ৰতিযোগিতাখন আচলতে লতাশিল মঞ্চখনে এনেকুৱা এখন মঞ্চ আচলতে প্ৰত্যেকজনী নাচনী ইমানেই নিজৰ বেষ্ট দিয়ে ইমানেই তেখেতলোকে
কঠিনতকৈ কঠিন তেওঁলোকে সাধনা কৰে আৰু অনুশীলন কৰে যে মঞ্চখনত উঠাৰ লগে লগে ভয় ভাৱটো আহিয়ে যায় মানে আৰু তেনেকৈ ঠিক 19গৰাকী প্ৰতিযোগী আছিলে আমাৰ বিহু কৰি আৰু বিহু ৰাণী আৰু তাৰে ভিতৰত ময়ো এগৰাকী আছিলোঁ আৰু আজি সেই বিহু ৰাণী কিতাপটো লাভ কৰি খুবেই আনন্দিত হৈছোঁ আৰু কষ্ট কৰিছিলোঁ আচলতে ৰাণী নাচিম বুলি আহিছিলোঁ আৰু মনত আগৰ পৰাই ভাবিছিলোঁ যে এই বছৰ ৰাণীটো কৰিম লক্ষ্যতা আছিলে হয় সপোন আছিলে আচলতে আৰু সেই সপোন পূৰণ কৰিবলৈ গুৱাহাটীলৈ ওলাই আহিলোঁ আৰু আহিয়ে মই সোণোৱালী বিহু দলক লগ পালোঁ আৰু তেখেতলোকে আচলতে মোক ফোনৰ যোগে ক'লে যে আৰু ময়ো ভাবি আছিলোঁ যিহেতু মনত যে বিহু ৰাণীত মই অংশগ্ৰহণ কৰিম আৰু তেখেতলোকে এটা ফোনৰ কৰোঁতে লগালগ আকৌ গুৱাহাটীলৈ অহা হ'ল আৰু আহিয়ে বিহু ৰাণীত মই অংশগ্ৰহণ কৰিলোঁ আৰু তেখেতলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন তোমাক সহযোগ কৰা বিহু দলটো সোণোৱালী বিহু দল নহয় এই চেগত আমি তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে পলম নকৰোঁ আমি প্ৰীতি তুমি কেনেকৈ সেই মঞ্চত বিহু নাচিছিলা ইতিমধ্যে দৰ্শকে দেখিছে এইবাৰ NK TVৰ মঞ্চত বিহু ৰাণী 2025 লতাশিলৰ প্ৰীতি ৰাণী বৰগোহাঁইৰ বিহু নাচ আমি চাই লওঁ গতিকে প্ৰিয় দৰ্শক এইবাৰ আপোনালোকৰ মাজলৈ সেই বিহু নাচ লৈ আহি আছে প্ৰীতি ৰাণী বৰগোহাঁই জোকাৰি পিন্ধিলো কিংখা পৰ মেখেলা ও মেৰি আই বান্ধি লৈ খোপা ও হায় ডিঙিতে পিন্ধিলো ডিঙি জো নেবি দেখিও নৈহে জানিব নৌকা কিমান গধুৰ ও বঠা কিমান লৈ বহে ও দেখিও তোমাৰ মোৰ পিৰিতি ঐ কোনকালে গুচিব ঐ বিৰহে কলি যাদহে হিয়া গলি বাহৰে লাহৰি গগনা হৈ লাহৰি গগনা হৈ গগনাত পিন্ধিলে গগনাত পিন্ধিলে ঘুনে অহা বেলি বহাগত তোমাক বিয়া দিলে ঐ তোমাক বিয়া দিলে ঐ গগনা বজাব গগনা বজাব কোনে দেহা নৈ পানী ধুনীয়া নীলাব ৰনিয়া নীলাব ৰনিয়া উজাই নুমালি মাছৰ জাক দেহা
চামৰম তোক দিলো লাহৰি তই বুজি নাপালি ওলোটাই ঐ মাৰিলি ওলোটাই ঐ মাৰিলি পা দলনি ধূপনি হৰিণায় চিঞৰে বনত তোৰেনো এখন তাপ থাকিব মই নোৱাৰো মৰো গৈ সদিয়াৰণত অলেখ ধন্যবাদ জনাইছোঁ প্ৰীতি খুব সুন্দৰ আৰু সেই লতাশিলৰ মঞ্চৰ বাকৰিৰ ঢোলৰ চেও আমি যেন পুনৰ কাণত শুনা পাইছোঁ আমি সংগত কৰা শিল্পীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে তুমি ইতিমধ্যে উল্লেখ কৰিছা যে এটা ভয় থাকে লতাশিলৰ মঞ্চখন বুলিলে লিজামণি একে কথা উল্লেখ কৰিছে মই ভাবোঁ ভয়ৰ লগতে ক'ৰবাত দায়িত্বও থাকে নহয় দায়িত্ব থাকে হয় আৰু আচলতে এই কিতাপটো লাভ কৰাৰ পিছত এটা গধুৰ দায়িত্ব আহি যায় প্ৰত্যেকজন নাচনীয়ে বিহু সম্ৰাজ্ঞীয়ে হওক বা ৰাণীয়ে হওক বা কুঁৱৰী হয় আৰু বিহুটো আচলতে শিকি যাব লাগিব বহুত সাধনা কৰিব লাগিব আমাৰ যিটো চহা বিহু সেই বিহুটো যেন সদায় থাকে আমাৰ পিছৰ প্ৰজন্মসকলৰ মাজতো সেইখিনি সদায় আচলতে এতিয়া এটা গধুৰ দায়িত্ব সদায় শিকি যাম আৰু বিহুটো নিখুঁত ৰূপে পৰিৱেশন কৰিবলৈ আমাৰ নতুন প্ৰজন্মকে হওক আমি শিকাবলৈ চেষ্টা কৰিম খুব ভাল লগা কথা সৰুতে ধেমাজিত ককা আইতাৰ মুখত বিহু শুনিছিলানে হয় ধেমাজি আচলতে উজনি বুলি ক'লে বিহুটো আচলতে গাত থাকে আৰু তেনেকৈ মই যিহেতু 3 বছৰ বয়সৰ পৰাই বিহুৰ লগতে জড়িত আৰু বিহুৰ আচলতে
ক'ৰবাত অনুষ্ঠান এখন হ'লেও আচলতে নেনাচিলেও মানে চাবলৈ যোৱা হয় আৰু ঠিক আছে আমি দীক্ষা বহি আছে আমাৰ সৈতে দীক্ষাৰ লগতো কথা পাতিম দীক্ষাই কেনেকৈনো নাচিছিলে সেয়াও আমি চাবলৈ চেষ্টা কৰিম পুনৰবাৰ দুহৰাই কিন্তু দীক্ষা এটি চমু বিৰতি লৈ ল'ব লাগিব গতিকে প্ৰিয় দৰ্শক আমাৰ সৈতে কেউগৰাকী প্ৰতিভাধৰ আছে তেওঁলোকে নিজৰ প্ৰতিভা ইতিমধ্যে প্ৰদৰ্শন কৰিছে আৰু বিহুক তেওঁলোকে এই বয়সতে বুকুত ধাৰণ কৰিছে সেয়া খুব ভাল লগা খবৰ আচলতে আজিৰ যুগত আৰু অসমীয়া নৱপ্ৰজন্মই দেখিবলৈ পোৱা গৈছে লোক সংস্কৃতিসমূহক আকৌ এবাৰ যেন পুনৰ আঁকোৱালি ল'বলৈ চেষ্টা কৰিছে মাজতে অসমত কিছু বিৰতি পৰিছিল সেই ক্ষেত্ৰত এইবাৰ পুনৰ এনেধৰণে উজ্জ্বল প্ৰজ্জ্বল প্ৰতিখন মুখ দেখি আমি সঁচাকৈ ক'ৰবাত সাহস পাওঁ আমি কেউগৰাকী লিজামণি সেনচোৱা বিহু সম্ৰাজ্ঞী প্ৰীতিৰাণী বৰগোহাঁই বিহু ৰাণী আৰু বিহু কৰি দীক্ষা গগৈৰ সৈতে কথা পাতি আছোঁ দীক্ষাৰ কাষলৈ এইবাৰ আহিছোঁ দুলীয়াজানৰ পৰা আহি গুৱাহাটীত তুমি উল্লেখ কৰিছা যে তোমাৰো এটা সপোন আছিল বহু বছৰৰ পৰা তুমি লতাশিলৰ সেই বিহুখনৰ ঐতিহ্য বুজি বুকুত ধাৰণ কৰি আগবাঢ়িছা তোমাক যদি মই সোধোঁ যে প্ৰতিযোগিতাখন কিমান কঠিন আছিল আচলতে প্ৰত্যেকগৰাকী বিহুতে বহুত ভালদৰে পৰিৱেশন কৰিছিল আৰু যেনেকৈ প্ৰীতিয়ে ক'লে বহুত কঠিন হৈছিল ভাল লাগিলে যে ইমানখিনিৰ ভিতৰত যে মই জয়ী হ'বলৈ সক্ষম হ'লোঁ তাৰ বাবে মই বহুত আনন্দিত গতিকে আমি দীক্ষা পলম নকৰোঁ তোমাৰ সেই বিহু নাচ এবাৰ চাই লওঁ প্ৰিয় দৰ্শক গতিকে এজনী কণমানি ছোৱালী মৰম লগা ছোৱালী দীক্ষা গগৈ দুলীয়াজানৰ পৰা আহি আজি গুৱাহাটীত লতাশিল বিহু মঞ্চত তেওঁ বিহুকুৰীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে অৰ্জন কৰিবলৈ সক্ষম হৈছে আমি পলম নকৰি তেওঁ কেনেকৈনো তাত নাচিছিল আৰু আজি মঞ্চত আমাৰ সৈতে কেনেকৈ তেওঁ বিহু নাচ দেখুৱাই আমি সেই বিহু নাচ চাই ল'ব বিচাৰিছোঁ সকলে কাটি ও করু দেবী পু যাও ও তেও তোমাক পাবলৈ নাই আগলি বাহৰে জান বহনা লাহৰি গগনা ও জান বহনা গগনা তই বিন্ধিলে গগনা তই বিন্ধিলে ঘনে অহা বেলি বহাগত ও জান বহনা তোমাকেনো বিয়া দিলে ও জান বহনা গগনানো বজাব গগনানো বজাব কোনে
কপালত ও মাজনী ফুৰিমেনো গৈ চহৰত নাই যদি কপালত ও মাজনী খেতি কৰিম পথাৰত তোমাৰ নুৰূপ যৌৱনে বলিয়ামো কৰিছে সঁচাই যদি মোলৈ মৰম ও মাজনী বুকু ডাঠি কবানে বুকু ডাঠি কবানে মোৰ পকা ধাননি ৰঙা চোলানি পিন্ধিবা এনে তুমি শুৱনি ৰঙা চোলানি পিন্ধিবা এনে তুমি শুৱনি মৰম লগাই লগাই অৰি ল'ৰা দাহনি চেনেহ লগাই লগাই অনি ল'ৰা দাহনি কি গতি মোক কৰিলা তুমি নিৰলা দাহনি ভোকে পকা ধাননি ৰঙা চোলানি পিন্ধিবা এনে তুমি শুৱনি ৰঙা চোলানি পিন্ধিবা এনে তুমি শুৱনি জনী উই গা ধুই জিৰালে ও খালি কি চৰায়ে ঐ গছৰ চাজিৰা সৰুৰে পৰা ও তোমাক ভালে পালো ও এতিয়া কেনে গৈ এৰো প্ৰিয় দৰ্শক এনেকৈ অতি সুন্দৰকৈ তেওঁলোকে আজি লতাশিলৰ বিহু মঞ্চ যেনেকৈ কপাইছিল এন কে টিভিৰ মঞ্চও কপাই তুলিছে আমি নথৈ আনন্দিত তেওঁলোকক আমাৰ মাজত পাই আজিৰ দিনটোত লিজা দেখিবলৈ পোৱা গৈছিল যে কালি প্ৰায় পুৱতি নিশালৈ সেই ফলাফলসমূহ ঘোষণা কৰা হৈছিল তাৰপিছত নিশ্চয় এটা কষ্ট হৈছে তোমালোকৰ বিহু দলটোৰ বা তোমাৰ এই হক দীৰ্ঘ সময় প্ৰস্তুতি তাৰপিছত আকৌ উভতি আহি হয় অলপ কষ্টটো হ'বই দিয়ক আৰু ভাল লগা মুহূৰ্তত আচলতে সেইখিনি পাহৰি যোৱা হয় সেইখিনি অনুভৱ কৰিবলৈ কষ্ট নে কি সেইখিনি আচলতে অনুভৱ নহয়গৈ আৰু আমি দীক্ষাৰ নৃত্য চালোঁ গতিকে দীক্ষাক আমি ধন্যবাদ আকৌ এবাৰ জনাইছোঁ দুলীয়াজানত তুমি সৰুতে কাৰ কাৰ মুখত বিহু শুনিছিলা মোক প্ৰথম কঁকাল ভঙোৱা ছাৰজনে হৈছে জগত ছাৰ তেওঁ এতিয়া আমাৰ মাজত নাই তেওঁক মই বহুত ধন্যবাদ জ্ঞাপন কৰিম যে তেওঁ মোক প্ৰথম বিহু নাচ শিকাইছিলে আৰু তেওঁৰ আশীৰ্বাদ তোমাৰ লগত আজি আছে বাবে হয়তো তুমি এই কিতাপটো দখল কৰিবলৈ সক্ষম হৈছা প্ৰশ্ন কি কি সুধিছিলে বিচাৰকে মনত আছেনে প্ৰশ্ন সিদ্ধান্ত ৰাণী আৰু কৰিত নাছিলে যেহেতু সম্ৰাগীত থাকে গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক পুনৰবাৰ বসন্তৰ ৰঙত আজি বিশেষ অনুষ্ঠান ঐতিহ্যৰ খিতাপ গতিকে ঐতিহ্যৰ খিতাপ আজৰি অনা কেউগৰাকী প্ৰতিভাধৰৰ সৈতে আমি কথা পাতি আছোঁ মই আটাইকেইগৰাকীৰ পৰা জানিব বিচাৰিম আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে মৰাণ ধেমাজি আৰু দুলীয়াজানৰ পৰা তোমালোকে আজি জাকত জিলকা হৈ উঠিছা তোমালোকে অনুমান কৰিছানে নাই নাজানো আজি এই সময়ত অসমবাসীয়ে তোমালোকক চাই আছে আৰু হয়তো কোনোবা এজন পিতৃয়ে সপোন দেখিছে নিজৰ ছোৱালীক এনেকৈ নচুৱাব আৰু এনেকৈ এটা কিতাপ আজৰি আনিব গতিকে মই প্ৰথমতে লিজাৰ পৰা আহিছোঁ
উঠি অহা যিসকলে বিহু সম্ৰাজ্ঞী বিহু ৰাণী বা বিহু কৰি খিতাপ অৰ্জন কৰিবলৈ এনেকুৱা এখন ভাল মঞ্চত নাচিবলৈ বা নিজৰ পাৰ্গতালি দেখুৱাবলৈ আগবাঢ়ি আহিব বিচাৰে তেওঁলোকক কি উপদেশ দিব বিচাৰিবা আচলতে সাধনা অনুশীলন এইখিনি খুবেই প্ৰয়োজন হয় আৰু ইয়াৰ উপৰিও অকণমান মানে গৱেষণাৰ প্ৰয়োজন বস্তু সূক্ষ্মভাৱে চাবলৈ হ'লে খুব দ বা গভীৰ যেহেতু বিহু বিষয়টো হয় মানে নাচিবলৈ সকলোৱে জানে কাৰণ আপুনিও জানে কাৰণ আমি অসমীয়া হিচাপে আমাৰ নিজৰ দেহতে আমাৰ আছে বিহু আমি যদি এতিয়াও যদি বিহু গান এটা লাগে আপুনি আপোনাৰ হাতখন উঠি যাব হয় নিশ্চয় আৰু যেহেতু আমাৰ বিহুটো হৈছে আমাৰ খেতিৰ লগত জড়িত কৃষিভিত্তিক উৎসৱ হয় আৰু প্ৰতিটো বস্তু আমাৰ কঁকাল ভঙাই হওক হাত মেলাই হওক আপোনাৰ প্ৰতিটো বস্তু আমাৰ প্ৰকৃতিৰ লগত জড়িত হৈ আছে আৰু এইখিনি চাবলৈ হওঁতে আমি যেতিয়া নাচিম বস্তুখিনি যদি আমি ভালদৰে বুজি লওঁ তেতিয়া আমাৰ নাচিবলৈ আৰু ধুনীয়া হৈ উঠে সহজ হৈ উঠে আৰু এইখিনিতে মই প্ৰথম যেতিয়া মই বিহু শিকিছিলোঁ মই কৰ্মশালাৰ পৰা আচলতে আৰম্ভ কৰিছিলোঁ আখৰা আমাৰ মৰাণত দিছিল মাধুৰীমা বাইদেউ তেতিয়া শিকাবলৈ গৈছিলে তেতিয়াৰ পৰা মাধুৰীমা চৌধুৰী বাইদেউ আৰু তেওঁৰ পৰাই মই প্ৰথম বিহু শিকিবলৈ আৰম্ভ কৰা বুলি ক'ব পাৰি আৰু মই আমাৰ মৰাণৰ মোৰ যিসকল সতীৰ্থ আছে মোৰ লগৰ বান্ধৱী তেওঁলোকেও খুব উৎসাহ দি আচলতে মোক ইমানখিনি পুৱাইছেহি আচলতে তাতে মই ল'ব লাগিব সাগৰিকা আৰু ৰিণী তেওঁলোক মানে যিকোনো সময়তে মোক লাগিয়ে থাকে মানে আৰু মই হেমন্ত দাক মই ধন্যবাদ দিম কাৰণ যিকোনো সময়তে তেওঁ আচলতে ইমানখিনি ইয়ালৈ যে আহি মই এইখন আজি মঞ্চ NKTVৰ মঞ্চত যে মই বহি আছোঁ তেওঁ ইয়াত উৎসাহ বহুত যথেষ্টখিনি মানে তেওঁৰ অৰিহণা গতিকে আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু মই অনিল শইকীয়া ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেওঁৰ পৰা মই যথেষ্টখিনি এতিয়া যিহেতু লতাশিল মঞ্চত বিভিন্ন ধৰণৰ প্ৰশ্নৰ শিতান থাকে তেওঁৰ পৰা মই বহুতখিনি নজনা কথা শিকিব পাৰিছোঁ আৰু লগতে অমৰেন্দ্ৰ গগৈ ছাৰ আছে সোমনাথ ছাৰ আছে আৰু আজি মই এতিয়া গদাপানী বিহুৱা দলটোৰ কথা ক'ব পাৰিম পুষ্পদা আৰু লগতে দুলুদা নিজেই আমাৰ যিটো আমাৰ লতাশিলৰ আজি সম্ৰাজ্ঞীৰ গোটেই বিহুৰ নামসমূহ দুলুদাৰ নিজেই লিখা আচলতে গতিকে তেওঁৰ মুখৰ পৰা এটা বিহু নামটো শুনিব পাৰিয়ে আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গদাপানী দলক আৰু যিসকলে মোক ইমানখিনি উৎসাহ দিলে আচলতে মই তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পৰাই আৰু হয়তো নাম কিছুমানৰ থাকি যাব পাৰে সকলো সময়তে মনত নপৰে কিন্তু মোৰ ফালৰ পৰা তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে মই প্ৰীতিৰ কাষলৈ আহিছোঁ একেটা কথাই যদি মই সোধোঁ যে উঠি অহা কোনোবা এগৰাকী যুৱতীক আৰু খুব ভাল লগা কথা আমি যে উল্লেখ কৰিছিলোঁ 1952 চনতে যেতিয়া মঞ্চ বিহু আৰম্ভণি হৈছিল তেতিয়া দেখিবলৈ পোৱা গৈছিল বিহু লাহে লাহে নাৰী প্ৰধান হ'বলৈ গৈছিল অৰ্থাৎ আগতে পুৰুষৰ কাষে কাষে থাকি নাৰীসকলে বিহু নাচ নাচিছিল কিন্তু মঞ্চত অহাৰ পৰা আজি যদি আমি চাওঁ আমাৰ মঞ্চত কেইগৰাকী আছে বিহু সম্ৰাজ্ঞী বিহু ৰাণী বিহু কৰি বিহু কোঁৱৰ এজন আমাৰ মাজত নাই গতিকে এই খুব এটা ভাল লগা কথা মই ভাবোঁ গতিকে উঠি অহা প্ৰজন্মক যিসকলে তোমালোকৰ ধৰণে খিতাপ আজৰি আনিব বিচাৰে কি উপদেশ দিবা সেয়াই কষ্ট কৰিব লাগিব আচলতে আৰু বিহু বিষয়টো ভালদৰে গৱেষণা কৰিব লাগিব আৰু লগতে কষ্ট সাধনা সদায় লাগিবই আৰু পৰিয়ালৰ লগতে দলটিৰ সহযোগিতাও একেধৰণে লাগিব কাৰণ জিমলি বাইদেৱে কৈছে যে কেতিয়াবা কি হয় নাচনীগৰাকীয়ে খুব ধুনীয়াকৈ নাচে কিন্তু দলটিৰ সহায় সহযোগিতা অকণমান কম কাৰণে তেখেত ৰৈ যায় গতিকে দুইটা দিশৰ পৰাই সুন্দৰ হ'ব লাগিব সমিল মিলৰ প্ৰচেষ্টা যিহেতু তো তেতিয়া নাচনী এগৰাকী আৰু সদায় সাজ পোছাকৰ পৰা ধৰি কণ্ঠৰ পৰা ধৰি সকলোখিনি ঠিক হ'বই লাগিব এগৰাকী প্ৰকৃত নাচনী আৰু সেইবাবে উঠি অহা প্ৰজন্মক এটাই কওঁ সদায় ভালদৰে বিহুটো শিকি আহি এনেকুৱা ডাঙৰ এখন মঞ্চত অংশগ্ৰহণ কৰে আচলতে প্ৰত্যেকখন সৰু ডাঙৰ মঞ্চ নাই প্ৰত্যেকখন মঞ্চই আমাৰ বাবে আশীৰ্বাদ এখন ডাঙৰ মঞ্চ আৰু আজি সেই সৰু বুলি নহয় সেই যিখন মঞ্চৰ পৰাই নাচি আহিছোঁ প্ৰথম আৰম্ভণিৰ পৰা আচলতে আজি এই লতাশিললৈকে যাত্ৰাটোত আচলতে যিসকল সদস্যই মোক আগবঢ়াই আনিছে মোৰ মা দেউতা প্ৰথম মোৰ গুৰু তেখেতলোকে আচলতে ইমানখিনি আগবঢ়াই বিহু নাচিছিল নেকি মা দেউতা আচলতে দেউতা অকণমান জড়িত মাও আচলতে অলপ অলপ জড়িত আচলতে তেজত আছে বাবে হয়তো মোৰ তেজতো বিহুটো আছে আৰু সেইবাবে মা দেউতাক ধন্যবাদ জনাইছোঁ আৰু লগতে মোক একলব্য বিহু দলৰ বিচিত্ৰ দা
কন্দা আৰু অবিনাশ দা তেখেতলোককো ধন্যবাদ জনাইছোঁ আচলতে প্ৰথম তেখেতলোকে খুব মাৰি মাৰি বিহু শিকায় প্ৰথম আৰু নাচিব গ'লে মানে ঘূৰিলে ধৰি লওক পৰি যাওঁ সেনেকুৱা বয়সৰ পৰাই নচা আৰু মাহঁতে তেনেকৈ লৈও যায় বাৰু তেনেকৈ উৎসাহ দিয়াৰ বাবে আচলতে আজি ইমানখিনি পাইছোঁহি আৰু তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু মোৰ গুৰুসকলৰ কথা ক'বই লাগিব মিনো বৰ্তা দেৱকাকতি বৰ্তা প্ৰণৱ দিহিঙীয়া বৰ্তা তাৰপিছত লগতে বিমলা আইতা কৃষ্ণা দিহিঙীয়া বা সতীশ বৰ্তা সকলোখিনি মধুদা সকলোখিনি মোক বহুত কষ্ট কৰিছে তেখেতলোকেও আৰু কাৰোবাৰ হয়তো নাম থাকি যাবও পাৰে উল্লেখ কৰিবলৈ গতিকে কোনো যাতে বেয়া নাপায় যাত্ৰাকালত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জনাইছা সৰু ছোৱালীজনী আমাৰ আটাইতকৈ গতিকে দীক্ষা তুমিনো কাক কি উপদেশ জনাবা নিজে অকণমানি ছোৱালী এজনী খুব মৰম লগা তথাপিও তোমাৰ পিছতো বহুতে তোমাক অনুকৰণ কৰিব আজিৰ তাৰিখত আমি উল্লেখ কৰিছোঁ অনুষ্ঠানটো হাজাৰ হাজাৰ লাখ লাখ মানুহে চাই আছে অসমৰ বাহিৰতো চাব যিসকলৰ আৱেগ বিহুক লৈ জড়িত হৈ থাকে গতিকে সেইসকলক যিসকলে উঠি আহিব বিচাৰে তুমি কি ক'বা সেয়াই বিহুটোক কেনেকেনো সঠিকভাৱে আগুৱাই লৈ যায় সেয়াই মই ক'বলৈ বিচাৰিম আৰু তেনেকৈ লৈ যায় আৰু তোমাৰ যিসকলে যাত্ৰা পথত সহায় কৰিছে তেওঁলোকক নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিবা তোমাৰ দলটো অৰুণোদয় বিহু দল তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিম কিয়নো তেওঁলোকে ইমানখিনি মোলৈ কৰিছে যথেষ্টখিনি কষ্ট কৰিছে মোক এই প্ৰজন্মলৈকে লৈ অহাৰ বাবে বহুতখিনি কষ্ট কৰিছে বহুত বহুত ধন্যবাদ নিশ্চয় গতিকে প্ৰিয় দৰ্শক আমি তেওঁলোকৰ সৈতে ইমানখিনি কথা পাতিলোঁ সঁচাকৈ খুব ভাল লগা কথা তেওঁলোকে এই প্ৰজন্মৰ হৈ যিখিনি বিহুক ধাৰণ কৰাৰ কথা তেজত বা শিৰত যেনেকৈ কৈছে খুব আপাহেৰে সেই আপাহখিনি সাঁচিত ৰাখিব পাৰিলে আচলতে অসমীয়া জাতি কেতিয়াও থমকি ৰ'ব লগা নহয় অসমীয়া জাতি সদায় দ্ৰুপদ্ৰুপে উন্নতিৰ পথতে আগবাঢ়ি যাব মই আটাইকে ধন্যবাদ জনাম অনুষ্ঠানৰ শেষত লিজামণি ধন্যবাদ জ্ঞাপন কৰিছোঁ যদিও মই সৌজন্যতাৰ খাতিৰত অনুষ্ঠানত আৰম্ভণিতে কৈছোঁ কিন্তু আমি কটন কলেজত লিজামণিক অনুচিত হিচাপে পাইছিলোঁ তেতিয়াৰ পৰা সপ্ততিভ এগৰাকী ছোৱালী লিজাক ধন্যবাদ জনাইছোঁ আজি অনুষ্ঠানত আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এনকে টিভি মঞ্চত আমাক ইমানখিনি সময় দিয়াৰ বাবে নিশ্চয় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰীতিক ধেমাজিৰ পৰা আমি উল্লেখ কৰিছোঁ বিহু বলীয়া জেগা ধেমাজি তাৰ পৰা আহি তুমি ইমান এটা গৌৰৱ উজ্জ্বল সময় হাতত লৈ যাব পাৰিছা মুহূৰ্ত লৈ যাব পাৰিছা তোমাকো আমি অভিনন্দন আৰু অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে নিশ্চয় আমি শেষত দীক্ষাক ধন্যবাদ জ্ঞাপন কৰিছোঁ দুলীয়াজানৰ তুমি গৌৰৱ হৈ ৰোৱা অসমৰ গৌৰৱ হৈ ৰোৱা আৰু পৰৱৰ্তী সময়ত আৰু বাহিৰলৈকে গৈ বিহুক সাৰথী হিচাপে লৈ আগবাঢ়ি যোৱা তোমাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ গতিকে প্ৰিয় দৰ্শক আমি আপোনালোকৰ পৰা বিদায় মগাৰ আগতে তেওঁলোকৰ সমিলমিলেৰে এক প্ৰচেষ্টা যদি আজি এনকে টিভিৰ মঞ্চত আজি অনুষ্ঠানটো আমি তেওঁলোকৰ সেই প্ৰচেষ্টাৰে শেষ কৰিব পাৰোঁ তাৰ বাবে কিছু কথা পাতিছিলোঁ চাওঁচোন তেওঁলোকে কেনেকৈ আমাৰ অনুষ্ঠানটো আৰু অধিক বিহু বিহু লগাকৈ শেষ কৰে তেওঁলোকলৈ মঞ্চখন এৰি দি আমি আজিৰ বিশেষ অনুষ্ঠান বসন্তৰ ৰঙৰ এই অনুষ্ঠান ঐতিহ্যৰ খিতাপৰ পৰা মই পাৰ্থই বিদায় লৈছোঁ ধন্যবাদ বসন্তৰ পৰশ ফুলিলে নাহৰ তগৰ কেতেকী গছৰ ডালৰ পাতৰ আৰু কুলি কেতেকীৰ বিননি আহাচো নাচনি বিহুৰে তলি লৈ লাৱনী দুহাত জেতুকা বোলাই লৈ নাচনি বজাই দিছোঁ ঢোল পেঁপা নাথাকিবাৰো বজাই দিছোঁ ঢোল পেঁপা নাথাকিবাৰো